ৰঙালী বিহু সন্মিলনী 53 সংখ্যক ৰঙালী বিহু সন্মিলনী বৰকাৰ তৰফৰ পৰা আমি অসমৰ প্ৰতিগৰাকী ৰাইজলৈ নতুন বছৰ তথা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 1 বহাগ আৰু 2 বহাগ 15-16 এপ্ৰিলত আমি দুদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু সন্মিলনীৰ বৰ্ণাঢ্য কাৰ্যসূচী আমি আৰম্ভ কৰিছিলোঁ। পহিলা বহাগৰ পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি স্মৃতি তৰ্পণ, শ্বহীদ তৰ্পণ, লগতে পৰম্পৰাগত খেল ধেমালিৰ লগতে বিহু আদৰণি, গছৰ তলৰ বিহু আমি আদৰি আনি মঞ্চত প্ৰতিষ্ঠা কৰিছোঁ। তাৰপিছতে আন এক আকৰ্ষণীয় হৈছে মুকলি বিহু। মুকলি বিহুত আমি যথেষ্ট সঁহাৰি পাইছোঁ। আমি ইয়াত সামগ্ৰিক পৰিচালনা কৰি এই বছৰ মুকলি বিহু প্ৰথমবাৰ আমি প্ৰথমবাৰ প্ৰদৰ্শিত ৰাইজৰ আকুণ্ঠ সঁহাৰি পাইছোঁ। হয়তো অহা বছৰ আমি ইয়াত আৰু যথেষ্টখিনি ভালেই হ'ব কিজানি, তাকে কামনা কৰিছোঁ। নিশাৰ ভাগত আমাৰ স্থানীয় শিল্পী তথা আমন্ত্ৰিত শিল্পীৰ দ্বাৰা আমি গীত পৰিৱেশন হৈছিল। আৰু আজি 2 বহাগ 16 এপ্ৰিলত ৰাতিপুৱা আমি মাৰাথন দৌৰ প্ৰতিযোগিতাৰ পৰা আৰম্ভ কৰি পৰিৱেশ নিকাকৰণ, কুইজ প্ৰতিযোগিতা, পিঠা-পনা প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, ভেকচন প্ৰতিযোগিতা, লগতে এই বছৰ যি আমাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি বিহু পালন কৰিলোঁ, তাত মুকলি সভাত প্ৰতিবেদন কৰিছোঁ। আৰু নিশাৰ ভাগত কাৰ্যসূচী চলি আছে ৰাকেশ ত্ৰিয়ান গীতৰ শৰাই, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ত্ৰিয়ান। গতিকে ৰাইজৰ আকুণ্ঠ সঁহাৰি পাইছোঁ, ভাল লাগিছে। অসমবাসীৰ লগতে বৰকাবাসীৰ প্ৰতিগৰাকী সহৃদ ৰাইজ যিসকলে আকুণ্ঠ সঁহাৰিত আমি বিহুখন আমি আয়োজন কৰিব পাৰিছোঁ, তেখেতসকলে আমি সদায় আগবঢ়াইছোঁ। চেষ্টা কৰি আমি এমাহৰ ভিতৰত প্ৰতিগৰাকী বৰকাৰ প্ৰতিটো চুবুৰীৰ যিখিনি আমাৰ সদস্য আকুণ্ঠ সঁহাৰি পাইছোঁ, সঁহাৰিৰ দ্বাৰা আমি অৰ্থনৈতিক হওক, মানসিক হওক, সঁহাৰিৰ দ্বাৰাই আমি আজি সফল হ'ব পাৰিছোঁ নিশ্চয়। মোৰ লগত মোৰ সম্পাদক আছে, সম্পাদক দল চিত্ৰধৰ ডেকা, মোৰ কাৰ্যকৰী সভাপতি মোৰ লগত আছে, আন এগৰাকী উদ্যোক্তা আমাৰ মুনীন্দ্ৰ কলিতা, সন্মানীয় আমাৰ বসন্ত নিবিড় অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী, সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি প্ৰাক্তন সম্পাদক নয়নজ্যোতি কলিতা আছে। গতিকে তেখেতসকলৰ যথেষ্ট সঁহাৰি পাইছোঁ। লগতে গোটেই বৰকাবাসীৰ আকুণ্ঠ সঁহাৰি আমি বিহুখন পাতিব পাৰিছোঁ। সকলোলৈ আমি আন্তৰিক শ্ৰদ্ধা জনাইছোঁ, শুভেচ্ছা জনাইছোঁ যে পৰৱৰ্তী পৰ্যায়ত পৰৱৰ্তী সময়ত আমি যাতে বিহু ইয়াত আৰু আটক ধুনীয়াকৈ আমি সাজাব পাৰোঁ, সেয়া আশা ৰাখিছোঁ। এয়া আমি অসমৰ